ছাত্ৰ-ছাত্ৰীসকল, বিজ্ঞানৰ আজিৰ ক্লাছটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম পৰিবহণ তন্ত্ৰৰ বিষয়ে আৰু তাৰ ভিতৰত আমি পঢ়িম মানুহৰ পৰিবহণ তন্ত্ৰ। এতিয়া আমি জীৱন প্ৰক্ৰিয়াৰ বিষয়ে যিহেতু অধ্যয়ন কৰি আছোঁ, গতিকে আমাৰ জীৱন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি থাকিবলৈ কি হয়, যিখিনি প্ৰক্ৰিয়াৰ কথা আমি তন্নভাৱে পঢ়িছোঁ, তাৰ মাজত এটা হৈছে পৰিবহণ। পৰিবহণ অৰ্থাৎ জীৱৰ শৰীৰত বিভিন্ন সময়ত বিভিন্ন আৱশ্যকীয় বস্তু বা আৱশ্যকীয় খাদ্যৰ চলাচল হোৱা কাৰ্যটোকে পৰিবহণ বুলি কোৱা হয়। এতিয়া জীৱৰ শৰীৰত যে মই কৈছোঁ বিভিন্ন পদাৰ্থৰ চলাচল হ'বলগীয়া হয়, এতিয়া তাৰ কাৰণে কি হয়, কিছুমান বিশেষ ধৰণৰ তন্ত্ৰ আছে। উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰ শৰীৰৰ গঠনৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ পৰিবহণ ব্যৱস্থা আছে। আমি উদ্ভিদ আৰু প্ৰাণীৰ দুয়োটা পৰিবহণ তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম যদিও ক্লাছটো বেছি দীঘলীয়া হ'বৰ বাবে মই আজি মানুহৰ পৰিবহণ তন্ত্ৰৰ কথা প্ৰথমে আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া মানুহৰ পৰিবহণ তন্ত্ৰনো কি হয় আমি আলোচনা কৰোঁ আহা। মানুহৰ শৰীৰত যিবিলাক বস্তুৰ পৰিবহণ হ'বলগীয়া হয়, সেইবিলাক হৈছে খাদ্য, খাদ্যৰ উপাদানসমূহ। সেই বস্তুবিলাক কেনেকৈ মানুহৰ শৰীৰত পৰিবহণ হ'ব। আমি যিহেতু বহুকোষী জীৱ, আমাৰ শৰীৰত বহুতখিনি কোষ আছে। প্ৰত্যেকটো কোষতে কি হয়, প্ৰত্যেকবিলাক বস্তুৰ সমান পৰিবহণ হোৱাটো দৰকাৰ। গতিকে মানুহৰ পৰিবহণ তন্ত্ৰটো কিছু উপাদানেৰে গঠিত হৈছে, যাতে প্ৰত্যেক কোষবিলাকতকে কি হয়, প্ৰত্যেক ধৰণৰ পদাৰ্থৰে সমান ভাগ দিব পৰা হয়। এতিয়া পৰিবহণ তন্ত্ৰৰ মূল ভাগকেইটা যদি আমি আলোচনা কৰোঁ, সেইকেইটা হৈছে হৃদযন্ত্ৰ, তেজ, ৰক্তনলিকা। এই তিনিটাই হৈছে মুখ্য ভাগ। এই তিনিটা ভাগেই মিলি আমাৰ মানুহৰ পৰিবহণ তন্ত্ৰটো সম্পূৰ্ণ কৰিছে। ঠিক আছে, প্ৰথমতে আহা আমি হৃদযন্ত্ৰৰ কথা আলোচনা কৰোঁ। হৃদযন্ত্ৰৰ কথা আলোচনা কৰিবলৈ গ'লে তোমালোকক মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ আমাৰ হৃদযন্ত্ৰৰ এটা চিত্ৰ। এতিয়া হৃদযন্ত্ৰৰ চিত্ৰখন তোমালোকে মন দি চোৱাচোন। সকলোৱে শুনিছাই যে আমাৰ কি আছে, আমাৰ বক্ষ গহ্বৰৰ আমাৰ হাওঁফাওঁখনৰ ঠিক তলতে আমাৰ কি আছে, আমাৰ হৃদযন্ত্ৰটো আছে। হৃদযন্ত্ৰটো এটা পাম্প কল। ঠিক আছে, পাম্প কল বুলি এইটো কাৰণে কোৱা হয়, তাৰ মুখ্য কামটো হৈছে ব্লাড বা তেজক পাম্প কৰা। কাৰণ তেজ হৈছে আমাৰ শৰীৰৰ পৰিবহণ তন্ত্ৰৰ পৰিবহণৰ মাধ্যম। ঠিক আছে, যেনেকৈ আমি কোনোবা এঠাইলৈ যাবলৈ হ'লে আমি এখন বাহনত আমি উঠিব লাগিব, হয়নে? তেনেকৈ আমাৰ শৰীৰত বিভিন্ন পদাৰ্থৰ সৰবৰাহ বা চলাচল ঘটিবৰ কাৰণে এটাই মাধ্যম আছে, সেইটো হৈছে আমাৰ তেজ। গতিকে তেজক আমাৰ শৰীৰৰ বিভিন্ন অংশৰ মাজত চলাচল কৰাত সহায় কৰা বিশেষ অংগটোৰ নামেই হৈছে হৃদযন্ত্ৰ। সেইকাৰণে হৃদযন্ত্ৰটোক কোৱা হয় এটা পাম্প কল। ইয়াৰ আকাৰ হৈছে কেনেকুৱা, হাতৰ মুঠি সদৃশ আৰু ই পেশীৰ দ্বাৰা গঠিত এটা অংগ। এতিয়া এই হৃদযন্ত্ৰটোত মই তোমালোকক কিতাপত থকা চিত্ৰটোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে কিতাপৰ পেজ নম্বৰ 106 উলিয়াই ল'বা। তাত চিত্ৰ 6.10ত আমাৰ হৃদযন্ত্ৰৰ চিত্ৰখন আঁকি থোৱা আছে। হৃদযন্ত্ৰখনত আচলতে 4টা ভাগ আছে। 4টা ভাগত পৃথক কৰা হৈছে গোটেই হৃদযন্ত্ৰখনত। 1 নম্বৰ ভাগ, 2 নম্বৰ ভাগ, 3 নম্বৰ ভাগ আৰু 4 নম্বৰ ভাগ। দেখিছা? আৰু 1 নম্বৰ ভাগ আৰু 2 নম্বৰ ভাগ বা 1 নম্বৰ ভাগ আৰু 3 নম্বৰ ভাগ, 2 নম্বৰ ভাগ আৰু 4 নম্বৰ ভাগ, এইবিলাকৰ মাজত কি হৈছে, এক বিশেষ ধৰণৰ পেশীয় আৱৰণে ইটোৰ সিটোক কি কৰিছে, পৃথক কৰি ৰাখিছে। এতিয়া সেই পৃথক কৰা এই অংশটোৰ নাম, এই ৰঙা অংশটো যিটো মই আঁকিছোঁ, যিয়ে নেকি এই সকলোবিলাককে পৃথক কৰি ৰাখিছে, তাৰ নামটো হৈছে কপাট। আৰু এই ভাগকেইটানো কি কি? ভাগকেইটা ইয়াত লিখাই আছে চোৱা।
ভাগকেইটা হৈছে সোঁ অলিন্দ, সোঁ নিলয়, বাওঁ অলিন্দ, বাওঁ নিলয়। অৰ্থাৎ মেইন ভাগ হৈছে দুটা, অলিন্দ আৰু নিলয়। অলিন্দ আৰু নিলয়ক আকৌ কি কৰা হৈছে, সোঁফালে থকাটোক সোঁ অলিন্দ কোৱা হৈছে, বাওঁফালে থকাটোক বাওঁ অলিন্দ কোৱা হৈছে। সোঁ নিলয় আৰু ঠিক সেইদৰে বাওঁ নিলয়। আৰু তোমালোকে দেখিবলৈ পাইছা যে কিছুমান শিৰা ইয়াত দেখিবলৈ পাইছা, ঊৰ্ধ্ব শিৰা দেখিছা, আৰু এটা ইয়াত নামটো ইয়াত থাকি গ'ল, এইটো হ'ব তোমালোকৰ মহাধমনী। তোমালোকে কিতাপত হয়তো দেখিবলৈ পাইছা, এইটোক মহাধমনী বুলি কয়। আৰু কিছুমান এৰ'মাৰ্ক ইয়াত দেখুওৱা হৈছে। এৰ'মাৰ্ক এইটো কাৰণে দেখুওৱা হৈছে যে ইয়াৰ ভিতৰত আচলতে এটা পদাৰ্থৰে পৰিবহণ হৈ থাকে বা চলাচল হৈ থাকে, সেইটো হৈছে তেজ। তেজে কেনেকৈ গতি কৰে, কোনটো অংশৰ পৰা কোনটো অংশলৈ গতি কৰি আছে, সেইটো দেখুৱাবলৈ আচলতে এই কাৰচিনসমূহৰ ব্যৱহাৰ কৰা হৈছে। আৰু লগতে ৰং দুটা ব্যৱহাৰ কৰা হৈছে, এটা নীলা আৰু এটা ৰঙচুৱা বৰণৰ। ৰঙচুৱা বৰণটোৱে বুজাইছে যে এই দুটা অংশত হৃদযন্ত্ৰৰ সদায় অক্সিজেনযুক্ত তেজৰ চলাচল হ'ব। ঠিক আছে, মনত ৰাখিবা, ৰঙা ৰঙে বুজাব অক্সিজেনযুক্ত তেজ, আৰু এই নীলা ৰংটোৱে বুজাব কাৰ্বন ডাই অক্সাইড জড়িত তেজ। ঠিক আছে, এতিয়া আমি অধ্যয়ন কৰোঁ আহা। হৃদযন্ত্ৰটো যদি আমি অধ্যয়ন কৰোঁ, মই অলৰেডি তোমালোকক কৈছোঁ, তাত 4টা ভাগ আছে, বাওঁ অলিন্দ, সোঁ অলিন্দ, বাওঁ নিলয় আৰু সোঁ নিলয়। অলিন্দ আৰু নিলয়ৰ মাজত মই আছিল বুলি কৈছোঁ কপাত। এতিয়া হাওঁফাওৰ পৰা আচলতে কি হয়, আমি জানো যে হাওঁফাওত আমাৰ গেছৰ আদান প্ৰদান হয়, আৰু তাৰ পৰা কিছুমান ৰক্ত পৰিবাহী নলীয়ে কি কৰিব, অক্সিজেনযুক্ত তেজ আনি আমাৰ হৃদযন্ত্ৰৰ বাওঁ অলিন্দত পৰেহি। বাওঁ অলিন্দই মানে চোৱা, আমাৰ শৰীৰৰ বাওঁ অলিন্দ দেখিছা, এই অংশটোত আমাৰ শৰীৰৰ এই অংশটোত বাওঁ অলিন্দত কি হয়, অক্সিজেনযুক্ত তেজ আহি পেলাই পৰেহি। দেখিছা, ইয়াত এনেকুৱা কিছুমান কাৰচিন দেখুওৱা হৈছে, তাৰমানে ভিতৰলৈ সোমাই আহিছে তেজটো। ঠিক আছে, সোমাই অহাৰ লগে লগে কি হয়, এই বাওঁ অলিন্দটো সংকুচিত হৈ যায়। সংকুচিত মানে আকাৰত সৰু হৈ যায়, আৰু লগে লগে তাত কি হয়, আকাৰত সৰু হৈ যোৱাৰ লগে লগে তাত চাপৰ সৃষ্টি হয়, আৰু সেই চাপৰ সৃষ্টি হোৱাৰ কাৰণে এই কপাতৰ যিখন দৰ্জা নিচিনা আকাৰ আছে, সেইখন খোল খাই যায়, এইখন খোল খাই যাব, খোল খাই আহি পেলাই তেজখিনি ক'ত পাবহি, আমাৰ বাওঁ নিলয়ত পাবহি। ঠিক আছে, এতিয়া বাওঁ নিলয়ে কি কৰিব, বাওঁ নিলয়ে তেজখিনিক পঠিয়াই দিব আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ বা আমাৰ শৰীৰৰ বিভিন্ন কোষলৈ। ঠিক আছে, এইটো আমি এটা আমি ৰাস্তা পালোঁ। ঠিক আছে, এটা আমি তাৰ দিশ পালোঁ যে হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ আহি বাওঁ অলিন্দলৈ আহিব, বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ যাব, আৰু বাওঁ নিলয়ৰ পৰা দেহৰ বিভিন্ন অংশলৈ যাব। আনহাতে সোঁ অলিন্দটো দেখিছোঁ যে এই কাৰচিনবিলাক আছে। এতিয়া সোঁ অলিন্দলৈনো ক'ৰ পৰা তেজ আহিলে, সোঁ অলিন্দলৈ তেজ ক'ৰ পৰা আহিব চোৱা, সোঁ অলিন্দলৈ তেজ আহিব দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাইযুক্ত তেজ আহি হৃদযন্ত্ৰৰ সোঁ অলিন্দত পৰেহি। আৰু ঠিক সেইদৰে যেনেকৈ বাওঁ অলিন্দত হৈছিলে, সোঁ অলিন্দটো কি হ'ব, সংকোচন হ'ব, চাপৰ সৃষ্টি হোৱাৰ কাৰণে তাত কপাতকেইখন কি হৈ যাব, খোল খাই যাব, আৰু সেয়া তেজ আহি পেলাই ক'ত পাবহি, সোঁ নিলয়ত সোমাবহি। সোঁ নিলয়ৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওলৈ গতি কৰিব। হাওঁফাওলৈ কিয় গতি কৰিব, কাৰণ হাওঁফাওতে আমাৰ তেজৰ কি হৈছে, তেজৰ গেছৰ বিনিময় হ'ব, অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছটো আমি নিষ্কাশন কৰি শৰীৰৰ পৰা উলিয়াই দিম, আৰু আকৌ আমি অক্সিজেনযুক্ত তেজ আনি পেলাই হৃদযন্ত্ৰক দিবহি লাগিব। এতিয়া এনে কৰোঁতে আমি কি মন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল, এটা কথা মন দি চাবা, মই ইয়াত এটা শব্দ লিখিছোঁ, দ্বৈত পৰিবহণ। দেখিছাই সকলোৱে, দ্বৈত পৰিবহণত আচলতে কি বুজাইছে, মই কৈছোঁৱে যে ৰঙা ৰংটোৱে বুজাইছে অক্সিজেনযুক্ত, আৰু নীলা ৰংটোৱে বুজাইছে কাৰ্বন ডাই অক্সাইডযুক্ত। এতিয়া এইখনেই হৈছে আমাৰ হাওঁফাও, তাৰ কাৰণে মই লাংছৰ কাৰণে L লিখিছোঁ, এইটো হৈছে আমাৰ হৃদযন্ত্ৰ হাড়, তাৰ কাৰণে মই H লিখিছোঁ। ঠিক আছে, আৰু এইবিলাক হৈছে আমাৰ শৰীৰৰ কোষ। ঠিক আছে, এইবোৰ হৈছে আমাৰ শৰীৰৰ কোষ। কথাটো কি হৈছে চোৱা, মই যেতিয়া হাৰ্টত কি হয় মই কৈছিলোঁৱেই যে বা হৃদযন্ত্ৰত মানে আমাৰ হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ এবাৰ আহিব, হয়নে, আহি পেলাই কোষবিলাকলৈ যাব, আকৌ কোষবিলাকৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত গেছ হৃদয়লৈ গৈ পেলাই আকৌ সেইখিনি আমাৰ হাওঁফাওলৈ যাব। এতিয়া এনেদৰে যে তেজৰ যে দুবাৰ পৰিবহণ ঘটিছে হাওঁফাওৰ মাজেৰে, আমি দেখিছোঁ যে আমাৰ
হৃদযন্ত্ৰৰ মাজেদি তেজৰ দুবাৰ পৰিবহণ ঘটিছে। গতিকে এনে পৰিবহণক কি বুলি কোৱা হয়? তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয়। দ্বৈত মানে দুবাৰকৈ পৰিবহণ ঘটিছে, সেইকাৰণে এইটো হৈছে তোমাৰ দ্বৈত পৰিবহণ। এতিয়া আমি আনটো উপাদানৰ বিষয়ে আলোচনা কৰোঁ। আনটো উপাদান হৈছে তেজ। তেজৰ কথা ইতিমধ্যে মই বহুতখিনি তোমাক ক'লোৱেই যে তেজে কি কৰিছে, অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰত সোমাইছে, আকৌ হৃদযন্ত্ৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ বাহিৰ হৈ গৈছে, হয়নে? অৰ্থাৎ আমি দেখিলোঁ যে তেজে এই দুটা বস্তু বাহন কৰিছে, কাক? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। ইয়াৰ উপৰিও কি হয়, তেজ এটা তৰল পদাৰ্থ হোৱাৰ কাৰণে ইয়াৰ মাধ্যমেৰে আন কিছুমান পদাৰ্থও আমাৰ শৰীৰত চলাচল কৰে। সেই পদাৰ্থবিলাক কি হ'ব পাৰে? যেনে আমাৰ আহাৰ পাচন হোৱাৰ পিছত যিখিনি সৰু উপাদানলৈ পৰিৱৰ্তিত হয়, যেনে গ্লুক'জেই হওক, এমিনো এচিডেই হওক, হয়নে? আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ, সেইখিনিও চলাচল তেজৰ মাধ্যমেৰেই হ'ব। তেজৰ মাধ্যমেৰে এইখিনি বস্তুৰ চলাচল হোৱাৰ বাবে তেজ আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। মই হিমগ্ল'বিনৰ কথা যোৱাটো ক্লাছত তোমালোকক কৈছিলোঁৱেই। আশা কৰিছোঁ সকলোৰে মনত আছে। এতিয়া তেজৰ পৰিবহণ হয় যে আমি গম পাইছোঁ, তেজৰ পৰিবহণ হয়, তেজে বিভিন্ন বস্তু বাহক হয়। এতিয়া তেজৰ পৰিবহণ ঘটিবলৈ হ'লে কি লাগিব? তেজতকৈ বিশেষ কিছুমান ৰাস্তা লাগিব, বা তেজক পৰিবহণ কৰি নিবলৈ কি লাগিব? কিছুমান উপাদান লাগিব, আৰু সেইবিলাকেই হৈছে ৰক্তনলিকা। ৰক্তনলিকাবোৰ আচলতে কিছুমান পাইপ সদৃশ আকৃতিৰ, যিবিলাক আমাৰ শৰীৰৰ বিভিন্ন অংশত কি হৈ আছে? বিস্তৃত হৈ আছে। আৰু তেজ পৰিবাহী নলীক আমি মুখ্যতে দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ধমনী আৰু এটা হৈছে শিৰা। ধমনীবিলাক কিবিলাক? মই এই চিত্ৰটোত যে তোমালোকক দেখুৱাইছোঁ যে এই ৰঙা ৰঙৰ যে পাইপকেইডাল দেখিছা, সেইকেইডালৰ নামেই হৈছে ধমনী। এইকেইডাল হৈছে দুডাল ৰক্তনলিকা। ৰঙাডালৰ নাম ধমনী আৰু নীলাডালৰ নামটো হৈছে শিৰা। এতিয়া তোমালোকে বুজি পাই গ'লা যে ধমনীবিলাকৰ মাজেৰে কোনটো তেজ পৰিবাহিত হৈছে? অক্সিজেনযুক্ত তেজ। আৰু আনহাতে শিৰাবিলাকৰ মাজেদি কোনটো তেজ প্ৰবাহিত হৈছে? কাৰ্বন ডাই অক্সাইডযুক্ত গেছ। আৰু এটা পাৰ্থক্য আছে দুয়োটাৰ মাজত। ধমনীবোৰৰ কি হয়? বেৰখন অতি ডাঠ, আৰু শিৰাবোৰৰ বেৰখন ডাঠ নহয়। ঠিক আছে? ছাত্ৰ ছাত্ৰীসকল, আমাৰ তেজত থকা আৰু এটা উপাদানৰ বিষয়ে তোমালোকক অৱগত কৰিব বিচাৰিছোঁ। তোমালোকৰ পাঠ্যপুথিতো ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে। সেইটো হৈছে অনুচক্ৰিকা। অনুচক্ৰিকা, এটা কথা তোমালোকে মন কৰিবা, যেতিয়া তোমালোকৰ হাতত, ভৰিত, শৰীৰৰ যিকোনো অংশত আমাৰ অজানিতে কি হয়? কটা চিঙা আদি হয়, তেতিয়া আমি জানো যে তাৰ পৰা কি হয়? ৰক্তক্ষৰণ হয়, তেজ ওলাই থাকে। অলপ দেৰি পিছত কি হয়? সেই জেগাটো লাহে লাহে নিজে তেজখিনি গোট মাৰি এটা মানে জেলি নিচিনা এটা পদাৰ্থলৈ পৰিৱৰ্তন হৈ যায়। এই যে তেজবিলাক যে বন্ধ হৈ গোট মাৰি গৈছে, সেই প্ৰক্ৰিয়াটোত কোনে সহায় কৰে জানানে? আমাৰ তেজত থকা এক বিশেষ পদাৰ্থ বা উপাদানে সহায় কৰে, আৰু তাৰ নামেই হৈছে অনুচক্ৰিকা। ইয়াক ইংলিছত কোৱা হয় প্লেটিলেটছ। ঠিক আছে? গতিকে আমাৰ তেজত এইটো উপাদানৰ মাত্ৰাটো সদায় এটা জোখত থাকিব লাগে, নহ'লে কি হ'ব পাৰে? আমাৰ শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হ'ব পাৰে। এতিয়া আমি আমাৰ শৰীৰত ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে পঢ়িলোঁ, হয়নে? তেজৰ পৰিবহণৰ উপৰিও আমাৰ শৰীৰত আৰু এটা উপাদানৰ পৰিবহণ হৈ থাকে, সেইটো হৈছে লসিকা পৰিবহণ তন্ত্ৰ। লসিকা পৰিবহণ তন্ত্ৰ মানে কি? এইটো লসিকাও হৈছে তেজৰ দৰে এবিধ তৰল পদাৰ্থ, আৰু ইয়াৰ পৰিবহণ ঘটে আমাৰ আন্তঃকোষীয় স্থানবিলাকৰ মাজেৰে। আন্তঃকোষীয় স্থান মানে দুটা কোষৰ মাজত যিটো খালী জেগা থাকে, সেইটো আমি আন্তঃকোষীয় স্থান বুলি কওঁ, আৰু তাৰ মাজেৰে এই লসিকাৰ পৰিবহণ ঘটে। লসিকাও কি হৈছে? আমাৰ তেজত থকা এটা তৰল উপাদান প্লাজমা, যিটো বিষয়ে তোমালোকে ক্লাছ 9ত ইতিমধ্যে পঢ়ি আহিছা। প্লাজমাৰ নিচিনা একেই ইয়াৰ চৰিত্ৰ, ইও বৰণহীন, কিন্তু এটা পাৰ্থক্য আছে যে লসিকাত কি হয়? প্লাজমাত থকা কিছুমান বিশেষ প্ৰ'টিন, তাৰ মাত্ৰাটো লসিকাত কম থাকে, আৰু তাৰ কাৰণে কি হয়? লসিকা আৰু প্লাজমাৰ দুটাৰ পাৰ্থক্য আছে। এতিয়া লসিকাবিলাকৰনো কাম কি? লসিকাবিলাক কি হয়? অনবৰতে লসিকা নলী, যেনেকৈ তেজৰ কাৰণে ৰক্তনলী, লসিকাৰ কাৰণে আছে লসিকা নলী। লসিকা নলীবিলাকৰ দ্বাৰা তাৰ পৰিবহণ হয়। আৰু ই কি কৰে? লসিকা নলীবিলাকৰ দ্বাৰা যে লসিকাৰ পৰিবহণ হয়, ই লগত কি কৰে? আমাৰ অন্ত্ৰৰ পৰা পাচিত, মানে আমাৰ যিটো ক্ষুদ্ৰান্ত, তাত যে পাচিত আৰু শোষণ হোৱা চৰ্বি, সেই অংশ শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়ে। ঠিক আছে? তাৰ এটা তোমালোকে যদি কয় যে ইয়াৰ এটা কাৰ্য বিষয়ে উল্লেখ কৰা, তেতিয়া ক'বা যে ই আমাৰ শৰীৰত
পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ কঢ়িয়াই নিয়াত সহায় কৰে। ঠিক আছে, আজিৰ ক্লাছত আমি ইমানেই আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আকৌ অনুৰোধ কৰিছোঁ, তোমালোকে এই অংশখিনি কিতাপত ভালদৰে পঢ়ি চাবা। প্ৰত্যেকটো শব্দই বিজ্ঞানত অতিয়ে জৰুৰী, তাৰ অৰ্থটো জনা। কিবা যদি বুজি নোপোৱা তোমালোকে মোক সুধিবা, আৰু এই শ্লাইডত দেখুওৱা কথাখিনি তোমালোকে বহীত লিখি ল'বা। আৰু আজিৰ কাৰণে ইমানতে ক্লাছটো সামৰিছোঁ। থেংক ইউ।